শোণিতপুৰৰ ৰঙাপুৰত এখন অতি পুৰণি শিক্ষানুষ্ঠান বুধবাৰৰ পৰা চিৰদিনৰ বাবে বন্ধ হৈ যাব। অসমীয়া মাধ্যমৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়খনত স্থানীয় ৰাইজে কোনোদিনে দেখা নাপাব কণ কণ ছাত্ৰ-ছাত্ৰীসকলক। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি থকা মুখৰ গুণগুণনি শব্দৰ বিপৰীতে এক নিৰ্মম পৰিৱেশে বিৰাজ কৰিব। বিদ্যালয়খনত কালিৰে পৰা স্থানীয় ৰাইজে দুৱাৰত এটা প্ৰকাণ্ড তলা ওলমি থকা প্ৰত্যক্ষ কৰিব। আজি বিদ্যালয়খনত অন্তিমবাৰৰ বাবে 28জন ছাত্ৰ-ছাত্ৰী, 2জন শিক্ষক, অভিভাৱক আৰু স্থানীয় একাংশ ৰাইজ উপস্থিত হয়। ৰঙাপুৰৰ অতি পুৰণি ৰাজহ গাঁও হিচাপে পৰিচিত ওপৰ কছাৰী গাঁৱত 1959 চনতে স্থাপিত হোৱা কেৰাবস্তি প্ৰাথমিক বিদ্যালয়খনৰ কিছু দূৰত্বত নতুনকৈ স্থাপন হোৱা প্ৰাথমিক বিদ্যালয়খনৰ সৈতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে একত্ৰীকৰণ কৰাৰ পাছত উক্ত বিদ্যালয়খন চিৰদিনৰ বাবে বন্ধ হোৱাৰ পথ প্ৰশস্ত পৰিল। জনজাতীয় লোকসকলে বসবাস কৰা ওপৰ কছাৰী গাঁওখনৰ এক স্মৃতি জড়িত হৈ আছিল প্ৰায় 64টা বৰ্ষ অতিক্ৰম কৰা কেৱাবস্তি প্ৰাথমিক বিদ্যালয়খন। হঠাতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে উক্ত পুৰণি শিক্ষানুষ্ঠানত কেৱল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা কম থকাৰ অজুহাত দেখুৱাই নতুনকৈ স্থাপন হোৱা বিদ্যালয়খনৰ সৈতে চামিল কৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। সৰুৰ পৰা ইয়াতে কিবা পঢ়ি আছে না, আমাক মানে ভাল লগা নাই আৰু মানে কথাটো হ'ল কি আমাৰ ল'ৰা ছোৱালীৰ অসুবিধা পাব না। এইফালে ৰাস্তাবিলাক ইমান বেয়া আছে, বৰষুণ আহিলেও দিগদাৰ হ'ব যাবৰ কাৰণে, ৰাস্তাটো একদম ভাল নহয় আৰু আমাকো ভাল লগা নাই। স্কুলটো বন্ধ হৈ গ'লে আমাকো বেয়া লাগি আছে, মানে এইটোৱে ইমানটোৱে ক'ব বিচাৰিছে। চৰকাৰখনে শিক্ষানুষ্ঠানখন গঢ়ি তোলাৰ বিপৰীতে ৰাজ্যখনত ইখনৰ পিছত সিখনকৈ বিদ্যালয় বন্ধ কৰাত সিদ্ধান্ত গ্ৰহণ কৰাত সম্প্ৰীতি সময়ছোৱাত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শ্মশান যাত্ৰা চলিছে সেয়া স্পষ্ট হৈ পৰিছে। গুৱাহাটী কাহিলীপাৰা প্ৰাথমিক শিক্ষা সঞ্চালক কাৰ্যালয়ে 12 তাৰিখে জাৰি কৰা এক নিৰ্দেশ মৰ্মে কেৰাবস্তি প্ৰাথমিক বিদ্যালয় আৰু 1 নং নাহৰণি গ্ৰান্ট চুবুৰী প্ৰাথমিক বিদ্যালয়খনৰ সৈতে একত্ৰীকৰণ কৰি দিয়ে। ৰাজ্য চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত বিলুপ্ত কৰি দিয়া উক্ত বিদ্যালয়খন আন্তঃগাঁথনিৰে উন্নত কেৰাবস্তি প্ৰাথমিক বিদ্যালয়ত দিনক দিনে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা হ্ৰাস পাই অহাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খন একত্ৰীকৰণ কৰি দিয়ে। এখন পুৰণি ৰাজহ গাঁৱৰ এখন পুৰণি শিক্ষানুষ্ঠান বন্ধ হৈ পৰাত ৰাইজে অতি সহজভাৱে ল'ব পৰা নাই। হয় হয়, আজি স্কুলখন বন্ধ হ'ব লোৱাটো এটা বৰ দুখদায়ক কথা আমাৰ কাৰণে, আমাৰ ৰাইজৰ কাৰণে, আমাৰ ওচৰ চুবুৰীয়া মানুহৰ কাৰণে। আমি আজি বহুত দুখ অনুভৱ কৰিছোঁ এইখন স্কুল ইয়াৰ পৰা উঠি যাবলৈ ওলোৱাৰ কাৰণে। কাৰণ এই অঞ্চলৰ এখন বহুত পুৰণা বিদ্যালয় আছিলে। এই বিদ্যালয়খনত পঢ়ি আমাৰ গাঁৱৰ এই অঞ্চলৰ ল'ৰা ছোৱালী বহুতো সংস্থাপন পাইছে। আনকি স্বামী দেৱ তেখেতে এইখন বিদ্যালয়তে পঢ়ি তেখেতে আজি চৰকাৰী চাকৰি কৰি পেলাই তেখেত আজি পেঞ্চন প্ৰাপ্ত। তো আৰু এনেকৈ এইখন বিদ্যালয়তে পঢ়ি পেলাই বহুত আগলৈ গৈছে ল'ৰা ছোৱালী, বহুতেই সংস্থাপন পাইছে। নকওঁ যে ইমানেই সংস্থাপন পোৱা নাই, কিন্তু শিক্ষা দীক্ষাত এইখন স্কুল এটা সময়ত বহুত আগবঢ়া আছিলে। আৰু এতিয়া যিহেতু আমাৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰে আৰু আমাৰ মাতৃ পিতৃসকলৰ আজিকালি এনেও ছোৱালী কম, যিহেতু প্ৰতিগৰাকী গাৰ্জেনৰ 3-4টা পোৱালি নাথাকে, 1 বা 2টা এনেকৈ থাকে। সেইকাৰণে আমাৰ ইয়াত এনেকুৱা এটা ক্ষেত্ৰত কম পোৱালি, কিন্তু আমাৰ ষ্টুডেণ্ট আছে। আগতে যিমান আছিলে তাতকৈ এতিয়া বহুত গুণ বেছি, কাৰণ আগতে কম আছিলে, এতিয়াতো 28টা ষ্টুডেণ্ট আছে। আৰু এই যিসকল গাৰ্জেন এওঁলোক ওচৰৰ হয়, এওঁলোকৰ কাৰণে এটা দুখৰ বিষয় হ'ব। এতিয়া এইখন ঘৰৰ ওচৰৰ স্কুলৰ পৰা গৈ বেলেগ এখন স্কুলত তেওঁলোক পঢ়িব লাগিব, তেওঁলোকৰ ষ্টুডেণ্ট। আৰু আমাৰ এইখন ইমান পুৰণি স্কুল থাকাত এই আমাৰ ইমান ওচৰত আৰু এখন স্কুল কেনেকৈ স্থাপিত হ'বলৈ পালে, এইটো এটা মানে আচৰিত কথা। আমাৰ কাৰণে এইটো এটা ভাবিব লগা বিষয়। মানে আমাৰ এইখন স্কুল 1959 চনত স্থাপিত হৈছিলে, কিন্তু এইখন স্কুল চলি থকা সময়ত সিখন স্কুল কেনেকৈ স্থাপন হ'লে, সেইটো এটা মানে চিন্তাৰ বিষয়।
সেইটো এটা ডাঙৰ প্ৰশ্ন। এইটো বিভাগীয় কৰ্তৃপক্ষই দেখা নাছিলে নেকি যে এখন বিদ্যালয়ৰ ইমান ওচৰত ডিষ্টেঞ্চত কিমান ডিষ্টেঞ্চত এখন বিদ্যালয় স্থাপন হ'ব লাগে তেওঁলোকে দেখা নাছিলে নেকি? তেওঁলোক উচ্চতৰ কৰ্তৃপক্ষই বা তেওঁলোকৰ বিভাগীয় বিষয়ে দেখা নাছিলে নেকি যে এইখন স্কুল বন্ধ কৰাৰ উদ্দেশ্যেই সেইখন স্কুল বনাইছিলে নেকি? এতিয়া ইয়াৰ পৰা কিছুমান ষ্টুডেণ্ট তাত অলৰেডি লৈ যোৱা হৈছে, তাতে তেওঁলোকে ওচৰত পাই লৈ গৈছে, কিন্তু তাৰ পৰাও ইয়ালৈ বেছি ডিষ্টেঞ্চ নহয়। তেওঁলোক য'ত দিছে নহয় তাৰ পৰাও ইমান ডিষ্টেঞ্চ নহয় ইয়াত স্কুলখন। তো তাত এখন স্কুল কেনেকৈ হ'ল সেইটোৱে আমাৰ কাৰণে দুখৰ বিষয়। আৰু এই স্কুলখন আমাৰ অতীজৰ পৰা আমাৰ ব্যক্তিসকল আমাৰ গাঁৱৰ মানুহসকল ইয়াত জড়িত। আমি কিবা এটা শিক্ষানুষ্ঠানত কিবা এটা পাতোঁ, এইখন স্কুলৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এইখন স্কুল যোৱাটো আমাৰ কাৰণে বহুত দুখৰ কথা, মানে বহুত দুখৰ কথা। দুৰ্ভাগ্যৰ বিষয়, এইখন স্কুলত পঢ়ি আমি আজি দুনিয়া দেখিছোঁ, সংসাৰ দেখিছোঁ আমি। আৰু অতিকৈ দুখৰ বিষয়, গভৰ্ণমেণ্টৰ আজি তেওঁলোকে খিলঞ্জীয়া ৰক্ষা বুলি কয়। ৰঙাপাৰা অঞ্চলৰ একমাত্ৰ জনজাতীয় গাঁৱৰ স্কুলখন বন্ধ কৰাৰ কাৰণে তেওঁলোকে আগ্ৰহী হৈছে। তাৰপিছত যিখন গাঁৱত আজি আপোনালোকে অনুসন্ধান কৰিলে গম পাব, যিখন বৰ্তমান স্কুল আমাৰ ইয়াৰ পৰা তাত নিবলৈ বিচাৰিছে সেইখন কোন জাতিৰ গাঁও হয়, কেনেকৈ গাঁও বুলি দেখিলে অনুসন্ধান কৰি গম পাব। এই দুৰ্ভাগ্যৰ বিষয়। আজি চৰকাৰে যিটো কৈ আছে যে খিলঞ্জীয়া ৰক্ষাৰ কথা কৈ আছে, আজি খিলঞ্জীয়া গাঁৱৰ স্কুল এখন বন্ধ কৰি অখিলঞ্জীয়া গাঁৱত স্থাপন কৰিব বিচাৰিছে। আৰু যি সময়ত সেইখন স্কুল স্থাপন কৰিছে সেই সময়ত তেওঁ অনুসন্ধান কৰাৰ দৰকাৰ আছিল। যিজন মানুহে অনুসন্ধান কৰে তেখেতৰ চকু নাছিল নেকি? যিহেতু এখন ইয়াৰ আগতে কলিবাৰী এখন স্কুল আছে, তাৰপিছত কেৰাবস্তি প্ৰাথমিক বিদ্যালয় আছে, মাজমজিয়াত স্কুল এখন স্থাপন কৰাৰ কোনো দৰকাৰ প্ৰয়োজনবোৰ আমি কৰা নাছিলোঁ। তাৰপাছত কি কাৰণে চৰকাৰে এখন স্কুল গঠন কৰিলে, কাৰ গাফিলতি এইবোৰ হ'ল, আমি চৰকাৰক দোষাৰোপ কৰিছোঁ। আৰু আমি এইটোও চৰকাৰক অনুৰোধ কৰিছোঁ যেনে আমাৰ এই পুৰণা স্কুলখন বন্ধ নকৰি প্ৰয়োজন হ'লে সেইখন স্কুল আমাৰ ইয়ালৈ সংযোগ কৰক। আমি তাৰ বাবে চৰকাৰক অনুৰোধ কৰিছোঁ। তেনেকৈ নকৰিলে যে আমি ৰাজ্যে দূষিত হ'ম। সতকৈ দুখৰ বিষয় হৈছে আমাৰ প্ৰায়বোৰ মানুহে দিন হাজিৰা কৰি খোৱা মানুহ, তেওঁলোকে দূৰলৈ স্কুল পঢ়াব সমৰ্থক নহয়। সেয়ে মই অনুৰোধ কৰিছোঁ তেওঁলোকে যে আমাৰ স্কুল বন্ধ নকৰি সেইখন স্কুল আমাৰ ইয়াত সংযোগ কৰিব মই অনুৰোধ কৰিছোঁ। মই খুবেই গম পাই মই খুবেই দুখিত হৈছোঁ। এইখন স্কুলতেই মই পঢ়ি শুনি আজি নিজৰ সংসাৰখন দেখিছোঁ, নিজৰ সংসাৰত কৰ্মজীৱিকাৰ কাম কৰি গৈ আছোঁ, চলাই গৈ আছোঁ। মই গম পাইছোঁ যে আপোনালোকে এইখন স্কুল বোলে অন্য ঠাইলৈ স্থানান্তৰ কৰিব। সেয়ে দুখজনক যে আমি এইখন স্কুল মই জনাত আমাৰ দেউতাহঁতে, আমাৰ ককাহঁতেই তেওঁলোকে টকা কালেকশ্যন কৰি দান বৰঙণি দি পেলাই এইখন স্কুল স্থাপন কৰিছিল। তো আজি মই জানিবলৈ পাইছোঁ যে আমাৰ যিবিলাক ইয়াত ইংলিছ মিডিয়ামবিলাক স্কুল স্থাপন কৰিছে, সেই স্কুলে যিটো সুবিধা দিছে আমাৰ এই চৰকাৰী স্কুলবিলাকে আমাৰ এই তেনেকুৱা ধৰণৰ সুবিধা দিব পৰা নাই নেকি? ইংৰাজী মাধ্যমৰ স্কুলবিলাকে যিটো অগ্ৰাসন লাভ কৰিছে, আমাৰ এই চৰকাৰী স্কুলবিলাকে সেইটো অগ্ৰাসন দিব পৰা নাই নেকি? মোৰ বোধ হয়, মোৰ ভাৱ হৈছে। সেই মই দুখ অনুভৱ কৰিছোঁ যাতে সেইখন স্কুল, যিখন স্কুল 2004 চনত স্থাপন কৰি পেলাই নতুনকৈ স্থাপন কৰা স্কুলখনত আজি পুৰণি স্কুলৰ লগত তেওঁলোকে সংযোজন কৰি পেলাই এইখন স্কুল উঠাই পেলাই সেইখন স্কুলত লৈ যাব খুজিছে। সেয়ে আমি সকলো ৰাইজে দুখ দিছোঁ যে যাতে সেইখন স্কুলক সংযোজন কৰি পেলাই আমাৰ এইখন স্কুলক লৈ আহক। এইখন স্কুল যাতে কেতিয়াও উঠাই লৈ নাযায়। সেয়ে আমি সকলো ৰাইজে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আমি